নমস্কাৰ, মই ৰূপজ্যোতি ফুকন, অইল ইণ্ডিয়া লিমিটেডৰ ফিল্ড হেডকোৱাৰ্টাৰৰ আৱাসিক মুখ্য বিষয়া। অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী প্ৰতিনিধি হিচাপে আপোনালোকৰ সন্মুখত মোৰ বক্তব্য ৰাখিবলৈ পাই সুখী অনুভৱ কৰিছোঁ। আজি মই আপোনালোকক পেট্ৰলিয়াম সংৰক্ষণ গৱেষণা সংস্থা চমুকৈ PCRA আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ সক্ষম অভিযান সম্পৰ্কে কিছু কথা ক'ব বিচাৰিছোঁ। ইন্ধন সংৰক্ষণৰ বিষয়টো কেৱল মাত্ৰ আমাৰ বৰ্তমান প্ৰজন্মৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, আমাৰ ভৱিষ্যত প্ৰজন্ময়ো ইয়াৰ বিষয়ে জনাটো অতি দৰকাৰী। পেট্ৰল, ডিজেল আৰু কয়লাৰ দৰে জীৱাশ্ম ইন্ধনসমূহ আজি আমি যিমানেই সংৰক্ষণ কৰিম সিমানেই পৰিৱেশৰ প্ৰদূষণ হ্ৰাস হ'ব, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ হ'ব আৰু ভৱিষ্যতৰ বাবে এখন পৰিষ্কাৰ আৰু সেউজ পৃথিৱীৰ কথা আমি কল্পনা কৰিব পাৰিম। সক্ষম অভিযানৰ উদ্দেশ্য হৈছে কিদৰে আমি আমাৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি জীৱাশ্ম ইন্ধনসমূহ ব্যৱহাৰ কৰিব পাৰোঁ, CNG, বায়'ফিউল আদিৰ দৰে পৰিষ্কাৰ ইন্ধনসমূহ আৰু ইলেক্ট্ৰিক বাহন আদি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমাৰ দৈনন্দিন জীৱনত ইন্ধন ৰাহি বা সংৰক্ষণৰ বাবে কিদৰে আমি আমাৰ আচৰণগত পৰিৱৰ্তনসমূহ আনিব পাৰোঁ সেই বিষয়ে জনসচেতনতা সৃষ্টি কৰা। ফিউল এফিচিয়েণ্ট বাহন ব্যৱহাৰ কৰি স্মাৰ্ট ড্ৰাইভিঙৰ অভ্যাস গঢ়ি তুলি ঘৰত সততে হোৱা অপ্ৰয়োজনীয় শক্তিৰ অপচয় ৰোধ কৰি আৰু সম্ভৱ হ'লে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ব্যৱহাৰৰ দৰে কিছুমান সৰু সৰু পদক্ষেপ গ্ৰহণ কৰি ইন্ধন সংৰক্ষণ বা সঞ্চয়ৰ ক্ষেত্ৰত আমি সকলোৱে একোগৰাকী দায়বদ্ধ নাগৰিকৰ পৰিচয় দাঙি ধৰিব পাৰোঁ। ইন্ধন সংৰক্ষণৰ প্ৰতি অইল ইণ্ডিয়া লিমিটেড সদায় দায়বদ্ধ। আহক আমি সকলোৱে ইন্ধন সংৰক্ষণৰ অভ্যাসসমূহ আজিৰে পৰা গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ।